2008-9-10 যিবিলাক মানুহ হত্যা কৰা আছিল কোনে হত্যা কৰিছিল জগজিৎ শইকীয়া সাংবাদিকক কোনে হত্যা কৰিছিল ৰাফিকুল ইছলামক কোনে হত্যা কৰিছিল এইবিলাক শান্তি আছিল নেকি এইবিলাকতো শান্তি নাছিল 2008 2012 2014 বহুত হত্যাকাণ্ডবিলাক হৈছিল এইবিলাক শান্তি আছিল নেকি গতিকে আপোনালোকে তেখেতসকলক খুদকচোন মোক খুদি আছে এইবিলাক লিখি লওক আপোনালোকে মই কৈ দিম খুদক হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আহিলে যে 2014 মাৰামাৰিটো কোনে কৰিছে সৰকাৰৰ তেখেতে আছিল জবাব দিব লাগিব লাফিকুল হত্যাকাৰী ক'ত পলাল জবাব দিব লাগিব কোন আছিল এই কথাবিলাক খুদক আপোনালোকে কৈছে আপনি সিঙ্গেল নম্বৰত থাকিব সব আপোনালোকে তেখেতৰ গোটেই প্ৰশ্নটো মোক কৰিছে আমাকো প্ৰশ্ন কৰক গৌতমকো কৰক তেখেতে ইএম কৰিলে 5 বছৰ ময়ো চিফ হিচাপে আছো বহি তেখেতৰ কথাটো এনসাৰ দি থাকিলে সমাজৰ কিবা লাভ হ'ব জানো সব যি কথাবিলাক সমাজৰ লগত কোনো লিংক নাই এই কথাবিলাক এনসাৰ দি থাকিলে সমাজৰ কিবা লাভ হ'ব জানো লাফিকুলৰ হত্যাকাৰীৰ নাম কওকচোন জগজিৎ শইকীয়াৰ হত্যাকাৰীৰ নাম কওক এই কাৰণে চৰ্চাটো ইটো কৰক আপোনালোকে আজি সনসনী নিউজ কৰক আজি আপোনালোকে সবচে হেড নিউজ কৰক যে ৰাফিকুলৰ হত্যাকাৰী ক'ত গ'ল প্ৰিয়া বসুমতাৰীৰ কথা ঠিকে আছে প্ৰিয়া বসুমতাৰীৰ ন্যায় লাগে একে সময়তে জগজিৎ শইকীয়া সাংবাদিকৰ হত্যাকাৰী ক'ত গ'ল এইটো বিচাৰকচোন আপোনালোকে এই সনসনী নিউজ কৰক আজি মই কৈছোঁ এইটো আপোনালোকৰ গোটেইকেইটা চেনেলৰ এইটো সনসনী নিউজ কৰক হেডলাইন এইটোতো জগজিৎ শইকীয়াৰ হত্যাকাৰী কোন আছিলে এইটো খুদকচোন আপোনালোকে কিয় সাহস কৰা নাই খুদিবলৈ এইটোতো কৈছে ঠিকে আছে এইটো কৰকচোন সাহস কৰক মই কৈছোঁ হাগ্ৰামা মহিলাৰ প্ৰশ্নটো মোক কৰিছে মোৰ প্ৰশ্নটো আপোনালোকে কৰকচোন তেখেতসকলক মডেল BTC বনাম বুলি কৈছিলে আগতে কি মডেল বনালে বহুত কিবা কিবি কৈছিলে নলেজ সিটি বনাম বুলি কৈছিলে সুইজাৰলেণ্ডটো এটা কনসেপ্ট হয় সুইজাৰলেণ্ডটো এনেকা নহয় কি গোটেই সুইজাৰলেণ্ডটো কাটি আনি ইয়াত বহাই দিম সুইজাৰলেণ্ডটো বহুত শান্তিৰ জায়গা সুইজাৰলেণ্ডত কোনো কাজিয়া নাই মানে হাই কাজিয়া নাই একো নাই আপুনি যদি ইটো অনলি পাহাৰ বা বৰফ তাৰ ৰাস্তা ঘাটটো কৈছে তো হিটোটো টাইম লাগিব ৰম ওয়াজ নট বিল্ড এন এ ডে এইটো কোৱা আছে ৰম সিটিটো একদিনত বনোৱা হোৱা নাছিলে গতিকে 5 বছৰত বডলেণ্ডৰ শান্তি আহিছে এই শান্তিটো আজি সুইজাৰলেণ্ড নহয় জানো সুইজাৰলেণ্ডতো কোনো মাৰামাৰি নাই ইয়াতো কোনো মাৰামাৰি হিংসা হিংসি নাই 26টা জনগোষ্ঠী একেলগে বহি সিদ্ধান্ত ল'ব পৰা কথা পাতিব পৰা পৰিৱেশ আহিছে আজি এজনে আনজনৰ মুখৰ ফালে চাই হাঁহিবলৈ আজি পুনৰ এটা পৰিৱেশ পাইছে এই কথাবিলাক তেখেতসকলে বুজি নাপাব তেখেতসকলে এটাই শিকিছে যে বিৰোধী হ'লে ইহঁতক ক্ৰিটিচাইজ কৰিব লাগে বন বিভাগৰ মানে নিযুক্তি হৈছে তাতে কেলেংকাৰী কোনো এটা নিযুক্তিত কেলেংকাৰী আমি দেখা নাই আৰু কিবা দেখিলে কোনোবাই কিবা ছ'চিয়েল মিডিয়াত বিৰোধীৰ মানুহবিলাকে কৈ থাকে পোৱা নোপোৱা এইটো লৈ পেলাই যদি কিবা তেনেকৈ আমি একশ্যন ল'ম চৰকাৰে এই চৰকাৰখন এনেকুৱা নহয় যে কোনোবা ভুল কৰিব একশ্যন নলয় য'ত ভুল কৰিছে আমি চৰকাৰখনে একশ্যন লৈছোঁ আপোনালোকে চাওকচোন ঘূৰি মোকে সুধি থাকিলে কেনেকৈ হ'ব এফচি অফিচটো UPPL অফিচ হয় না নহয় আপোনালোকে চাওক আপোনালোকে সাংবাদিকতা কৰি আছে 20 বছৰে সমাজখন কোনফালে গৈছে কোনফালে যোৱা নাই এইটো নহয় আপোনালোকেতো জানে